মই মছজিদত দোৱা কৰো কিন্তু মন্দিৰৰ প্ৰতিও শ্ৰদ্ধা আছে। ভগৱান বিষ্ণুৰ মন্দিৰত ৰূপৰ মুকুট দিলে এজন মুছলমান লোকে। সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উদাহৰণ দাঙি ধৰিলে সমাজৰ আগত। হিন্দু মুছলমান কি আছে, আমাৰ দেশ এখনেই। দেশজুৰি ভাইৰেল এই ঘটনা। যিটো সময়ত হিন্দু মুছলমান ধৰ্মৰ লোকৰ মাজত প্ৰায়ে কাজিয়া হিংসাত্মক পৰিস্থিতি দেখা যায়, সেই সময়ছোৱাতে এক ঘটনা ভাইৰেল হৈ পৰিছে সমগ্ৰ দেশত। ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ পাণ্ডাৰপুৰত। গনি চৈত নামৰ এজন মুছলমান লোকে এটা বিষ্ণু মন্দিৰত দান কৰিলে 1 লাখ টকাৰ ৰূপৰ মুকুট। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ শ্ৰীভিত্তাল ৰুক্মিণী মন্দিৰত দৰ্শনৰ বাবে প্ৰায়ে আহি থাকে এই লোকজন। সামাজিক আৰু ধৰ্মীয় একতাৰ বাৰ্তা প্ৰদান কৰা এইগৰাকী সহজ সৰল কঠোৰ পৰিশ্ৰমী মহাৰাষ্ট্ৰৰ মুছলমান লোকক তেওঁৰ এই কাৰ্যৰ বাবে সৰ্বত্ৰে প্ৰশংসা কৰা হৈছে। ভিত্তাল মন্দিৰ সমিতিৰ উপাধ্যক্ষ গহিনী নাথ মহাৰাজে গণিক এই মহান কামৰ বাবে অভিনন্দন জনায় আৰু ভগৱান কৃষ্ণৰ প্ৰতি তেওঁৰ ভক্তিৰ বাবে উষ্ম আদৰণি জনাইছে। এই কাৰ্য হিন্দু মুছলমান একতাৰ প্ৰতীক আৰু ৱাৰকাৰী সম্প্ৰদায়ৰ সমতাৰ নীতি হৈ পৰিছে। গনিয়ে তেওঁৰ ভক্তি আৰু সমৰ্পণৰ বিষয়ে কয় যে মই মছজিদত দোৱা কৰো কিন্তু ভিত্তাল মন্দিৰ হিন্দু ভাইসকলৰ দৰে মোৰো প্ৰিয়। আমাৰ ঈশ্বৰ, দেশ আৰু ধৰ্ম সদায় একে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক এনি।